টকক গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ পৰা টকক গ্ৰুপ অফ টি এষ্টেটৰ পৰা এইটো অৰ্গেনাইজ কৰিছোঁ এটা ফ্ৰী হেল্থ কেম্প মেডিকেল চেকআপ আৰু লগতে আমি অলপ ব্লেংকেটছ আৰু ফুড পাৰ্টিকলছ ডিষ্ট্ৰিবিউট কৰিছোঁ আমাৰ জেনাৰেল মেনেজাৰ তেওঁৰ বাকীখিনি ডিটেইলছ কৈ দিব इसकी तरफ से टॉकॉक ग्रुप ऑफ गार्डन्स यहाँ पे सीनियर सिटीजन्स होम के लिए मेडिकल कैंप किया है और सारे इनमेट्स के लिए हम ब्लैंकेट्स लेके आए हैं एंड आशा करते हैं हम नियर फ्यूचर में और आएँ और जो भी हमारी तरफ से सहयोग हो सके वो करें धन्यवाद আৰু লগতে আমাৰ মেডিকেল চেকআপ কৰি পেলাই যেইকেইজনৰ মেডিচিন যিটো যিটো দৰকাৰ আছে মোটামুটি গোটেইখিনি মেডিচিন দিয়া ট্ৰাই কৰিছোঁ এটা দুটা মেডিচিন দিব পৰা নাই বাকী গোটেইখিনি মেডিচিন আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট ডিষ্ট্ৰিবিউট কৰা হৈছে নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে